Good morning, dear students. সৰ্বপ্ৰথমে তোমালোক সকলোকে জিতু কৈৰী অফিচিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো আৰু আজিৰ ক্লাছটো আমি আৰম্ভ কৰিব লৈছো ঠিক আছে তো ইয়াৰ আগৰ ক্লাছটোত আমি আলোচনা কৰিছিলো ভয়েসৰ বিষয়ে আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকিলে এক্টিভ ভয়েস যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকে তেন্তে আমি কেনেকৈ কি চেঞ্জ কৰিব লাগে আমি ইয়াৰ আগৰ ক্লাছটোত আলোচনা কৰিছিলো অৰ্থাৎ প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকিলে আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সলৈ পৰিৱৰ্তন কৰিব লাগে আৰু আজিৰ ক্লাছটোত আমি আলোচনা কৰিম প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত থাকিলে আমি কি কৰিব লাগিব বা কোনটো টেন্সলৈ আমি পৰিৱৰ্তন কৰিব লাগিব তো ঠিক আছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত যদি এক্টিভ ভয়েসৰ সেন্টেন্স এটা যদি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে তেতিয়াহলে আমি পেসিভ হলে নিউতে জাস্ট আমি বিং ব্যৱহাৰ কৰিব লাগে অৰ্থাৎ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত থাকিলে কোনো এটা বাক্য যদি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত থাকে তেন্তে আমি জাস্ট আমি বিং ব্যৱহাৰ কৰি আমি পেসিভ হলে পৰিৱৰ্তন কৰিব লাগে তো ঠিক আছে প্ৰথমতে আমি এক্টিভ ভয়েসৰ ফৰ্মুলাটো চাম প্ৰথম কথা হল যে এক্টিভ ভয়েসত সাবজেক্ট থাকিব ইজ এম আৰ এইবিলাক বি ভার্ব হয় তারপর ভার্বত আইএনজি থাকিব প্লাস অবজেক্ট তো পেসিভ হলে নিউতে আমি কি কৰিম আমি ইতিমধ্যে গম পাইছো যে সাবজেক্ট টু অবজেক্ট কৰিব লাগিব অবজেক্ট টু সাবজেক্ট এক্টিভ ভয়েসত যেটো সাবজেক্ট থাকে হেতুক আমি পেসিভ ভয়েসত অবজেক্ট কৰিব লাগে আৰু যেটো অবজেক্ট থাকে হেতু আমি পেসিভ ভয়েসত সাবজেক্ট কৰিব লাগে তারপর আমি পাইছিলো যে ভার্বৰ থাৰ্ড ফৰ্ম বহাব লাগে আৰু লগতে আমি পাইছিলো যে লগতে আমি আৰু এটা সূত্ৰ পাইছিলো মানে আৰু এটা নিয়ম আমি পাইছিলো যে বাই প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগে তো এতিয়া আমি পেসিভ ভয়েসৰ সূত্ৰটো চাওঁ প্ৰথমতে আমি সাবজেক্ট মানে অবজেক্টটো আমি সাবজেক্ট কৰিছো তাৰপৰা ইজ এম আৰ যেহেতু মই অলপ আগতে ক'লো যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত থাকিলে আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সতে থব লাগিব আমি জাস্ট বিং লগাব লাগে তো তাৰপৰা ইজ এম আৰ প্লাস বিং প্লাস ভাৰ্বৰ থাৰ্ড ফৰ্ম অৰ্থাৎ past participle plus by plus object তো আমি এতিয়া এক্সাম্পল দুটা চালে আমি ভালদৰে বুজি পাম তো ইয়াত মই লৈছো প্ৰথম এক্সাম্পলটো লৈছো I am eating rice অৰ্থাৎ মই ভাত খাই আছো তো ইয়াত কি হ'ব I টো হৈছে সাবজেক্ট ইজ এম টো হৈছে বি ভাৰ্বৰ মানে এম টো হৈছে বি ভাৰ্ব ইটিং টো হৈছে ভাৰ্বত আইএনজি অৰ্থাৎ ভাৰ্ব আৰু লগত আইএনজি আছে রাইস তো হৈছে অবজেক্ট তো আমি অবজেক্টটো প্ৰথমতে সাবজেক্ট কৰিব লাগিব তো কি আহিব রাইস ইজ বিং ইটেন বাই মি তো ইয়াত কি হৈছে রাইস তো ইয়াত অবজেক্ট আছিলে ইয়াত আমি সাবজেক্ট কৰি দিলো তাৰ পৰা ইজ আহিলে রাইস ইজ তাৰ পৰা আমি সূত্ৰমতে বিং বহাই দিলো বিং বহিলে তাৰ পৰা ইটিংৰ থাৰ্ড ফৰ্ম হৈছে ইটেন ঠিক আছে বাই মি বাই প্ৰিপজিশন বহালো তাৰ পৰা আই টু মি হৈছে তো বুজি পাইছা সকলোৱে বুজি পাইছা বুলি আশা কৰিছো পিছত আৰু এটা আমি এক্সাম্পল লৈছো দে আৰ বিল্ডিং এ হাউস দে টু হৈছে সাবজেক্ট আৰ টু হৈছে বি ভাৰ্ব বিল্ডিং টু হৈছে ভাৰ্বত আইএনজি আছে এ হাউস টু হৈছে অবজেক্ট তো আমি ইয়াত এ হাউস টু লৈ আহিলো এ হাউস তো গতিকে আমি ইজ ব্যৱহাৰ কৰিম বিং এ হাউস ইজ বিং বিল্ড বাই দেম ডে টু হৈ গৈছে দেম তো কি হৈছে এ হাউস ইজ বিং বিল্ড বাই দেম আমি জাস্ট বিং ব্যৱহাৰ কৰিছো তো আশা কৰিছো সকলোৱে বুজি পাইছা ঠিক আছে এক্টিভ ভয়েসৰ সূত্ৰ ইয়াত দিয়া আছে পেসিভ ভয়েসৰ সূত্ৰও দিয়া আছে তোমালোকে ভালদৰে চাবা আৰু পাৰিলে স্ক্ৰিনশ্বট লৈ লোৱা বহিত লিখি যাবা তেতিয়া তোমালোকৰ মনত থাকিব বা কৰিবলৈ সুবিধা হ'ব ঠিক আছে তো আজিৰ ক্লাছটো ইমানতে সামৰণি মাৰিছো ইয়াৰ পিছৰ ক্লাছত আমি আলোচনা কৰিম প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে ঠিক আছে ধন্যবাদ